আদালতত মুখ ঠেকেচা খালে বিতৰ্কিত বটদ্ৰা থান পৰিচালনা সমিতিয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান পুনৰ ৰাইজে পাতি দিয়া তদৰ্থ থান পৰিচালনা সমিতিলৈ থান পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হয় ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি তদৰ্থ সমিতিৰ হাতত থান পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ চাবি নথিপত্ৰ সমজাই নিদিয়াৰ অভিযোগ বিতৰ্কিত বটদ্ৰা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ লৈ আৰক্ষীৰ সহায় বিচাৰি কাক চাপিল বটদ্ৰা আৰক্ষীৰ থান পৰিচালনা সমিতিৰ সভাপতিয়ে অকৃতিত্বশীলভাৱে নিজৰ হাতত কাৰ্যালয়ৰ চাবি ৰখাৰ অভিযোগ তদৰ্থ সমিতিৰ উল্লেখ যে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত বিগত বৰ্ষৰ 9 জুনত ৰাইজে অনাস্থা প্ৰস্তাৱ গৃহীত কৰি ভংগ কৰিছিল বটদ্ৰা থান পৰিচালনা সমিতি ন্যায়ালয়ৰ চাৰ্টিফাইড কপিটো আমি যোৱাকালিহে পাইছোঁ গতিকে যোৱাকালি পাই আমি আজি আহিছোঁ আমি ভাবা নাই এনে ধৰণৰ পৰিৱেশ হোৱা মই কৈছোঁই অকণমান আগতে যে যোৱা 6টা মাহ আমি থানলৈ অহা নাই গতিকে স্থানত কি পৰিৱেশ চলি আছে কি হৈ আছে আমি একেবাৰে নাজানো কেতিয়া আহি পেলাই যেতিয়া দেখিলোঁ জানিব পাৰিলোঁ গতিকে আমি তেখেতসকলে আমাক চাবি দিয়া না আমি তেনেধৰণে আইনী ব্যৱস্থাৰে আমি চাবি বিচাৰিম তেনেধৰণে বিচাৰিম আমি আইনী ব্যৱস্থা আমি আইনী প্ৰক্ৰিয়াৰ তেখেতসকলৰ পৰা চাবি বিচাৰিম তেখেতসকলে আইনী প্ৰক্ৰিয়াই আমাক চাবি দিবলৈ বাধ্য নিশ্চয় তেনেধৰণৰ আইনী ব্যৱস্থা চাওক আমিতো বেআইনী কোনো কাৰ্য নকৰোঁ আৰু কৰিবও নোখোজোঁ আমি কেতিয়াও নকৰোঁ আমি আইন মানি চলা ব্যক্তি আমাক আইনে মানা কৰিছে ছমাহ আহিবলৈ আমি অহা নাই গতিকে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে আমি আইনৰ বাহিৰৰ গণ্ডিৰ বাহিৰলৈ কেতিয়াও নাযাওঁ আমি আইন মানি চলিম আমাকো যদি আজিও যদি আদালতে যদি নিৰ্দেশ দিয়ে আপোনালোকে আহিব নালাগে বুলি আমি নাহোঁ গতিকে আদালতক অৱমাননাৰ কোনো কাৰ্যই আমি নকৰোঁ গতিকে যিহেতু আদালতে আমাক নিৰ্দেশ দিছে বা স্থগিত ৰাখিছে আমি আহিছোঁ আজি আহি পেলাই যেতিয়া এই পৰিৱেশ দেখিছোঁ গতিকে তেখেতসকলৰ পৰা তেনেধৰণৰ চাবি বা কাগজ পাতি যি বিচাৰিবলগীয়া হয় আমি আইনী প্ৰক্ৰিয়াৰে বিচাৰিম তেখেতসকলৰ পৰা বটদ্ৰা থান পৰিচালনা সমিতি লৈ বিগত সময়ত যথেষ্ট বিতৰ্ক চলি আহিছিল আৰু এই থান সমিতিখনৰ বিৰুদ্ধে বহুত অভিযোগ উত্থাপিত হৈছিল অসংখ্য অনিয়ম বিত্তীয় খেলি মেলি তাৰে পৰিপ্ৰেক্ষিতত 2024 চনৰ 9 জুন তাৰিখে ইয়াতে সাধাৰণ সভা অনুষ্ঠিত হৈছিল সেই সাধাৰণ সভা যে আজীৱন সভ্য বা সত্ৰীয়া সদস্যসকলৰ সভা সেই সভাতে সেইখন সমিতিৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হৈছিল আৰু সেই সভাত সভাপতিত্ব কৰিছিল সেই সময়ৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আৰু সেই সভাত কাৰ্যকৰী সভাপতিগৰাকীয়ে পদত্যাগ কৰে আৰু তেতিয়া সেই কমিটিখনৰ পৰা অনাস্থা প্ৰস্তাৱ আনি আমাৰ আজীৱন সভ্য আৰু সত্ৰীয়া সদস্যকে আদি কৰি যিসকল সভাত উপস্থিত সদস্য তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনি সেই সমিতিখন ভংগ কৰি দিয়ে আৰু তাৎক্ষণিকভাৱে থানখন পৰিচালনা কৰিবৰ বাবে এখন তদৰ্থ সমিতি পাতি দিয়ে আমাৰ সেই সময়ত সেই সভাত ময়ো এগৰাকী আজীৱন সদস্য বা প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য হিচাপে উপস্থিত আছিলোঁ আমাৰ শ্ৰদ্ধাৰ বিৰাজ বৰদলৈ ডাঙৰীয়া অধিবক্তা তেখেতো আছিলে আৰু আমি মানে বৰ কাকতালীয়ভাৱে সেইখন তদৰ্থ সমিতিৰ দায়িত্ব ল'ব লগা হয় আমাৰ বিৰাজ বৰদলৈ দেৱক সভাপতি আৰু মোকে সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে ৰাইজৰ ইচ্ছা আছিল যে 6 মাহৰ ভিতৰত এইখন সমিতিয়ে ইয়াত থানৰ যিখিনি অনিয়ম দুৰ্নীতি আছে সেইবোৰ তদন্ত কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰি সাধাৰণ সভাক জনাব আৰু পৰৱৰ্তী সময়ত সাধাৰণ সভা আহ্বান কৰিব কৰি তাত পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন হ'ব কিন্তু আমি দায়িত্ব লোৱাৰ পিছত ঠিক 10 দিনমানৰ পিছতেই নগাঁৱৰ এখন আদালতৰ পৰা আগৰ সমিতিয়ে আমাৰ স্থগিতাদেশ আনিলে তাৰপিছত আমি আঁতৰিব লগা হয় কিন্তু আমি পৰৱৰ্তী সময়ত তাৰ ওপৰৰ আদালতখনত যেতিয়া আপিল কৰিলোঁ তেতিয়া সেইখন আদালতে আমাক দায়িত্ব দিলে যে আপোনালোকে ঠিকেই আছে আপোনালোকে থানখন চলাই যাওক কিন্তু তাৰ কেইমাহমানৰ পিছত ছেপ্টেম্বৰত হঠাৎ এটা আকৌ আমাক কোৰ্টে অৰ্ডাৰ দিলে সেইখন কমিটিৰ ফেভাৰত যে সেই পুৰণা সমিতিখনহে কাৰ্যনিৰ্বাহ কৰিব তাৰপিছত আমি আঁতৰি আছিলোঁ আৰু বৰ্তমান শেহতীয়াভাৱে যোৱা 25 তাৰিখে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ জাৰি কৰে আৰু সেই নিৰ্দেশত পূৰ্বৰ নগাঁও আদালতৰ সমূহ নিৰ্দেশ বাতিল কৰি আগৰ অৱস্থা বাহাল ৰাখে অৰ্থাৎ আমাক যিখন সভাই তদৰ্থ সমিতিক দায়িত্ব দিছিল সেই সমিতিকে কাৰ্যনিৰ্বাহ কৰি যাবলৈ এতিয়া দায়িত্ব অৰ্পণ কৰিছে কিন্তু আমি আজি আহিলোঁ ইয়াত আহি পেলাই আমি পুৰণা কমিটিৰ কোনো সহযোগ নাপালোঁ ইয়াত সকলো কাৰ্যালয় তলা বন্ধ আছে আমাক কোনো কাগজ পাতি তথ্য পাতি দিয়া নাই গতিকে আমি এখন সভা অনুষ্ঠিত কৰি এই সম্পৰ্কত আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছোঁ ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট
এনি ভাৰত 24